জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ কৈ যোৱা কথাবোৰ পাহৰি যোৱা বন্দনা ময়ো পাহৰি গৈছো এতিয়া আগলৈ চোৱা আগলৈ ভাবিছোঁ কাৰণে মই এই ঘৰ এৰি যোৱা কথা চিন্তা কৰিছোঁ বেয়া নাপাব আপোনাৰ মিঠা মিঠা কথাত মই ভুল নাযাওঁ নাই মই আৰু বেছিদিন ইয়াত থাকিব নোৱাৰিম নিশি কেনেকৈ অকলশৰে এৰি থকাটো ভাল কথা নহ'ব আজি মই নিজকে মাৰ দৰে অসহায় যেন অনুভৱ কৰিছোঁ তোমাৰ কাৰণে আগতো ইম্পৰ্টেঞ্চ বিজনেছ আছিল আৰু আজিও মই তোমাক বহুত ভাল পাওঁ কিন্তু কেৱল প্ৰেমেৰে পেট নভৰে লাইফত মানুহ অলপ প্ৰেক্টিকেল হ'ব লাগিব তুমি দুখ নকৰিবা দেই যাবলৈ দিয়া সিহঁতক সুখী হওক সিহঁত আমাৰ কথা চিন্তা কৰিব নালাগে তুমি দুখ নকৰিবা তুমি সিহঁতে আমাৰ কথা চিন্তা কৰিব নালাগে দিয়া সুখী হওক সিহঁত ঘৰ পালানে পচন্দৰ ৱেল ফাৰ্নিছ ঘৰ এটাই পাইছোঁ কিন্তু অহা মাহতে খালী হ'ব তাৰমানে তুমি কি ক'ব বিচাৰিছা যে এইখন ঘৰত মই আৰু এমাহ থাকিব লাগে নাই 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 মোৰ দ্বাৰা নহ'ব দেই তুমি নুবুজা কিয় ঘৰ এটা ল'লেইতো নহ'ব তাত থাকিবলৈ বস্তু বাহিনীৰ প্ৰয়োজন হ'ব কমচে কম 1-1.5 লাখ টকাৰ প্ৰয়োজন তোমাকতো মই য'তে ত'তে ৰাখিব নোৱাৰো নহয় তোমাৰ লগত যদি 1-1.5 লাখ টকা জমাই নাই তেনেহ'লে তুমি সংসাৰে কৰিব নালাগিছিল কেৱল বিয়া পাতিলেই নহয় সংসাৰৰ দায়িত্ব লোৱাৰ ক্ষমতাও থাকিব লাগে নিজৰ পত্নীৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো সকলো স্বামীৰে দায়িত্ব মোৰ আৰ্থিক স্থিতি তুমি আগৰে পৰা জানা আৰু মোৰ দৰে মিডিল ক্লাছ ফেমিলি এটা ল'ৰাৰ বাবে লাখ টকা বহুত ডাঙৰ এমাউণ্ট গতিকে মোৰ যে আৰ্থিক স্থিতি টনকিয়াল নহয় সেইটো তুমি একচেপ্ট কৰি লোৱাটো ভাল হ'ব নিশ্চয় কৰবাত নহয় কৰবাত এই ঘৰখনৰ চিষ্টেমতে কেনা আছে হয়তো আপুনি ভালদৰে ঘৰখন চলাবলৈ অসমৰ্থ হৈছে আগলৈ ভাবিছোঁ কাৰণে মই এই ঘৰ এৰি যোৱা কথা চিন্তা কৰিছোঁ বেয়া নাপাব আপোনাৰ মিঠা মিঠা কথাত মই ভুল নাযাওঁ এইখন ঘৰ এৰি যাম বুলি মই আপোনাক মোৰ সিদ্ধান্তটোহে জনাইছোঁ আপোনাৰ পৰা অনুমতি বিচৰা নাই হে ভগৱান এইবোৰ কি দিন দেখুৱাইছা তুমি বোৱাৰীৰ হেনো এইখন ঘৰত থাকিবলৈ অসুবিধা হৈছে সেয়ে তেওঁলোকে এইখন ঘৰ এৰি
ভাড়াঘৰত থকাৰ সিদ্ধান্ত লৈছে। নিজৰ ঘৰখন এৰি এতিয়া সিহঁত ভাড়াঘৰত থাকিব। থাকক, সিহঁতে য'ত ভাল পায় ততেই থাকক, সিহঁত শান্তিত থাকক। ভগৱান, সিহঁতক চকু মেলি চাবা তুমি। আপোনাৰ নটিচ আহিছে। দিয়ক। এমাহৰ ভিতৰত ঘৰৰ লোন পৰিশোধ নকৰিলে ঘৰ খালী কৰিব লাগিব। কি? মাত্ৰ এমাহ? টাইম এক্সটেণ্ড কৰিব নোৱাৰিনে? চৰি, ওপৰৰ পৰা যি অৰ্ডাৰ আহিছে আমি মানিবই লাগিব। আহিছোঁ। কোন আহিছিল সমীৰ? বেংকৰ মানুহ। নটিচ আহিছে। ইমানবোৰ টকা এক মাহৰ ভিতৰতে কেনেকে যোগাৰ কৰিবা? সেইটো ভাবি পোৱা নাই। ইমান কম সময়ত কেনেকৈ কি কৰোঁ? তুমি যদি কিবা এটা কৰিব পাৰা ভাবিছোঁ। খুৰী, মই অনুমান কৰিব পাৰিছোঁ আমাৰ সিদ্ধান্ত শুনাৰ পিছত তুমি কিমান কষ্ট পাইছা। কিন্তু মই কি কৰোঁ কোৱা? মই নিজেই ভাবি পোৱা নাই। বন্দনা এইখন ঘৰত কি অসুবিধা পাইছে, সেয়ে সিদ্ধান্ত লৈছোঁ একেখন ঘৰত থাকি অশান্তিত থকাতকৈ দূৰত থকাটোৱে ভাল। মোক ভুল নুবুজিবা তোমালোকে। মানস যাবলৈ ওলোৱা কথাটোত আপুনি ইমান সহজে কেনেকৈ সন্মতি দিলে? নহ'লে কি কৰিবা? নিজৰ সুখৰ কাৰণে সিহঁতক বৰ দুখ দি ৰাখি থব নোৱাৰো। বোৱাৰীয়ে ইয়াত কি অসুবিধা পাইছে মই ভাবি পোৱা নাই। এবাৰ তোমাক চাবলৈ বৰকৈ মন গৈছে। নিশি, ভগৱান, সি য'তে আছে কুশলে ৰাখিবা। নিশি,
কেৱল প্ৰীতম আৰু প্ৰীতম কৈছোৱে দেখোন তেওঁ কামত আছে বুলি তেওঁক মই মাৰি পেলোৱা নাই নহয় পাপা নহ'লে কি আজি কেইদিনমান ধৰি তুমি এটা কথাতেই লাগি আছা তেওঁ যি ঠাইত আছে তাত নেটৱৰ্কৰ প্ৰব্লেম আছে সেইটোতো মোৰ দোষ নহয় পাৰ্গত আৰু চতুৰ খেলুৱৈ কেতিয়াও ধৰা নপৰে তুমি অন্য কথা চিন্তা কৰিব লাগিব আনৰ ওপৰত আশা কৰি লাভ নাই মানস যাবলৈ ওলোৱা কথাটোত আপুনি ইমান সহজে কেনেকৈ সন্মতি দিলে নহ'লে কি কৰিবা নিজৰ সুখৰ কাৰণে সিহঁতক তৰ দুখ দি ৰাখি থব নোৱাৰো বোৱাৰীয়ে ইয়াত কি অসুবিধা পাইছে মই ভাবি পোৱা নাই থাকিবলৈ মন নগ'লে অজুহাত বিচাৰি উলিওৱাটো তেনেই সহজ কথা সকলোৱে কোৱাৰ দৰে হয়তো মোৰেই ক'ৰবাত ভুল মই এই ঘৰখন চম্ভালি ৰাখিব নোৱাৰিলো নহ'লেনো দুইজনী বোৱাৰীয়ে এনেকৈ এৰি থৈ যায় নে মই হয়তো ক'ৰবাত অসমৰ্থ নিজকে কিয় দোষ দিছে বৌ আপোনাৰ দৰে মানুহ এজনীৰ লগত চলিব নোৱাৰাটো সিহঁতৰ বৌ নিজক দোষ দি আপুনি নিজকে কিয় ইমান কষ্ট দিছে আপুনি ক'ৰবাত অসমৰ্থ আপোনাৰ ক'ৰবাত দোষ আছে বুলি অন্ততঃ মই নাভাবোঁ প্ৰীতম মুখখন দেখিলেই গম পায় এইকেইদিন যে কষ্টত আছা নিশ্চয় ঘৰত আছেনে আছে ৰুমতে আছে তোমাৰ চিন্তাত তাই একেবাৰে ক'ব নোৱাৰা হৈ আছে যোৱা ৰুমলৈকে যোৱা যোৱা বেচেৰাটো মুখখন দেখিলেই গম পায় সি যে কিমান কষ্টত আছে মই তোমাক ক'ত বিচাৰোঁ প্ৰীতম এবাৰ তোমাৰ মাতটো শুনিবলৈ এবাৰ তোমাক চাবলৈ বৰকৈ মন গৈছে নিশ্চয় ভগৱান সি য'তে আছে কুশলে ৰাখিবা নিশ্চয় প্ৰীতম আহি হঠাৎ ওলাল যে এই কথাষাৰ আংগুলে গম পাইছে নাই আংগুলক কথাষাৰ জনাব লাগিব মই এটা কথা ভাবিছোঁ তুমি আকৌ কি ভাবিছা তুমি এতিয়া কিবা হ'ব বুলি ক'লে মোৰ ভয় লগা হৈছে ধেমালি নকৰিবাচোন সমীৰৰ জীৱনলৈ ইমান এটা ডাঙৰ সমস্যা আহিছে মই তেওঁক কেনেকৈ সহায় কৰোঁ নিশ্চয় প্ৰীতম প্ৰীতম তুমি আহিলা প্ৰীতম ক'ত গৈছিলা তুমি তোমাক নেদেখাকৈ তোমাৰ মাতটো নুশুনাকৈ মই কেনেকৈ আছো মইহে জানো ফোনটো লগা নাই তোমাৰ অফ দেখাই আছে
কান্দিছে কিয় ভুলেশ্বৰ মই কান্দিছো জানো মইতো কন্দা নাই এই মই কামতহে গৈছো আহিলো নহয় এতিয়া এনেকৈ আৰু মোক অকলে এৰি থৈ কেতিয়াও নাযাবা প্লিজ কৈছো কেতিয়াও নাযাবা নাযাওঁ বিধমাহী হঠাৎ ওলাল যে এই কথাষাৰ আংগুলে গম পাইছে নাই আংগুলক কথাষাৰ জনাব লাগিব নহ'লে আমি কৈ থকা সকলো প্লেনিং বৰবাদ হৈ যাব বেংকৰ মানুহ নটিচ আহিছে সেইটো ভাবি পোৱা নাই ইমান কম সময়ত কেনেকৈ কি কৰোঁ তুমি যদি কিবা এটা কৰিব পাৰা ভাবিছো সমীৰৰ জীৱনৰে ইমান এটা ডাঙৰ সমস্যা আহিছে মই তেওঁক কেনেকৈ সহায় কৰোঁ মোৰ হাততো কোনো উপায় নাই বৰ অসহায় অনুভৱ কৰিছোঁ নিজকে হে ভগৱান তুমিয়ে তেওঁক সহায় কৰিবা মই এটা কথা ভাবিছোঁ তুমি আকৌ কি ভাবিছা তুমি এতিয়া কিবা হ'ব বুলি ক'লে মোৰ ভয় লগা হৈছে ধেমালি নকৰিবাচোন মই এতিয়া একেবাৰে ধেমালি কৰা মুডত নাই আজিকালি তুমি কেৱল খঙতে থাকা ভয় লাগে তোমাক কিবা ক'বলৈ মানুহ যেতিয়া ভিতৰি ভিতৰি অসুখী হয় তেতিয়া মানুহৰ খং বাঢ়ে তুমি সুখী হ'ব পৰা নাই কিয় নিজকে এবাৰ সুধি চাইছানে সাকি গছি জৰে ধিমি ধিমি বিচাৰি